মই এটি জীৱন্ত সাক্ষ্যলৈ আজি এই পবিত্ৰ বিশ্ৰামবাৰ দিনলৈ পবিত্ৰ নামঘৰলৈ আহিলোঁ মোৰ ঘৰখনলৈ। মই তিনিচুকীয়া মন্দিৰৰ পৰা আহিছোঁ। মোৰ মানে নিৰজবাৰী সাক্ষ্য মোৰ কেইবাটাও আছিল, কিন্তু মই সময় সাপেক্ষে বিশেষ দুটা সাক্ষ্যৰ দিব বিচাৰিছোঁ। আৰু এই সাক্ষ্যটো হৈছে যোৱা 8 মাৰ্চত যোৱা বিশ্ৰামবাৰ যিটো মই পবিত্ৰ নামলৈ আহিছিলোঁ মোৰ ছোৱালীজনী আৰু মোৰ ল'ৰাটো। আৰু ঘূৰি যাওঁতে আমি আমাৰ তিনিচুকীয়াৰ ৰূপত আমি চাবৰ আগমত এটুকুৰা সৰু ঠাইত মোৰ গাড়ীখন পামচাৰ হৈ গৈছিলে। আৰু পামচাৰ হোৱাৰ হেতুকে মই গাড়ীখন ছাইডত ৰাখি ৰৈ গৈছিলোঁ। আৰু গাড়ীখন পামচাৰ চকাটো সলনি কৰিবৰ কাৰণে মই সেইটো চেঞ্জ কৰাটো মই নাজানো। গাড়ীখন চকা সলনি কৰা মই সেইটো শিকা নাছিলোঁ। আৰু সেয়ে মই চিন্তাত কৰি ৰাস্তাৰ কাষত থিয় হৈ ৰৈ দিছিলোঁ। কিন্তু এখন অটো আহি আছিলে আৰু সেই তিনিচুকীয়াৰ যিটো আমাৰ চাবুৱাৰ যিটো বাইপাছত অটো প্ৰায় নচলে। ৰাতি 8টা বজাৰ পাছৰ কথা আছিল, কিন্তু অটো এখন আহি আছিলে। কিন্তু অটোখনত মই হাতখন দাঙি দিলোঁ আৰু ৰৈ দিলে। আৰু অটোখনৰ চালকজনক মই ভাবিছিলোঁ হয়তো তেখেতে মোৰ চকাটো সলনি কৰি দিব, কিন্তু তাৰ অটোখনতে 3জন ব্যক্তি আছিল। আৰু সেই 3জন ব্যক্তি সম্পূৰ্ণ গায়ন বায়ন পোচাকত আহিছিল। তেখেতে কিবা এটা ক'ৰবাত অনুষ্ঠান শেষ কৰি ঘৰলৈ উলটি আহিছিল। আৰু 3জন ব্যক্তি সম্পূৰ্ণ বগা ধুতি আৰু বগা কুৰ্তা পায়জামা আৰু বগা পাগৰি সম্পূৰ্ণ প্ৰভুৰ ড্ৰেছত আছিলে। কিন্তু তেখেতসকলক মই কোৱা নাছিলোঁ। মই অটোৰ চালকজনকে কৈছিলোঁ আপুনি পাৰিলে যদি মোৰ চকাটো সলনি কৰিব পাৰিব জানে নেকি। তেখেতে কোৱাৰ আগতে কিন্তু সেই 3জন যিজন ব্যক্তি গায়ন বায়ন ড্ৰেছত আহিছিল সিহঁতে হাঁহি হাঁহি নিজেই ক'লে সিহঁতে যে আমিয়ে পাৰিম, আপোনাৰ কিবা অসুবিধা হৈছে নিশ্চয় ক'লে। তেতিয়া ক'লে যে সেই চকাটো সলনি কৰিবলৈ মই নাজানো কাৰণে মই ৰৈ দিলোঁ। তেতিয়া তেখেতসকলে ক'লে আমি পাৰিম, আপুনি কেলৈ চিন্তা কৰিব লাগে। আৰু সিহঁতে খুব হাঁহি হাঁহি 3জনে আহি খুব কম সময়ৰ ভিতৰত গোটেইকেইজনে হাতে গোটেই যিটো আমাৰ চকাৰ আৰু যিকেইটা মোৰ পূৰ্য মানে সা সঁজুলি সিহঁতে ধৰাধৰিকৈ সোনকালে সলনি কৰি দিলে। আৰু সিহঁতক মই ধন্যবাদ দিছোঁ। আৰু সিহঁতে হয়তো মোৰ কথাৰ মাজতে ক'লে যে আপুনি ক'ৰ পৰা আহিছে, কি কথা। মই ক'লোঁ এনেকৈ বিশেষ আমাৰ মানুহৰ পৰা আহিছোঁ আৰু এনেকৈ এটা কণ্ডিশ্যন মই ঘৰলৈ তিনিচুকীয়ালৈ উলটি আহিছিলোঁ। আৰু সিহঁতৰ পৰিচয়টো মই ল'লোঁ আৰু সিহঁতৰ নম্বৰটো মই ল'লোঁ। আৰু সিহঁতে মোৰ নম্বৰ লৈ কথা পাতিম বুলি ক'লে। আৰু বিশেষ সিহঁতৰ এটা প্ৰগ্ৰেম শেষ কৰি হোৱাৰ কাৰণে ৰাতি দেৰি হোৱাৰ কাৰণে কথা বেছি নাপাতিলোঁ। কিয়নো শেষত মই সিহঁতক ভাবিছিলোঁ কিবা এটা দিম, সিহঁতে যে মোক এনেকুৱা এটা সহায় কৰিলে বা ইমান কম এটা সময়তে সিহঁতে এটা মোক আকস্মিক সমস্যাত সিহঁতে মোক খুব আনন্দ সহায় কৰিলে। মই সিহঁতক কিবা এটা দিব বিচাৰিছোঁ, কিন্তু সিহঁতে ক'লে যে মই আপুনি নিদিলেও হ'ব, আপুনি যদি দিয়ে আমাৰ যিটো সম্পৰ্ক সেইটো শেষ হৈ যাব, বিশ্বাসটো শেষ হৈ যাব। গতিকে মই ভাবোঁ আৰু এনেকুৱা ধৰণৰ গাড়ী পামচাৰ মোৰ 3টা হৈছিলে। সেই 3টা এইটো শেষৰটো হৈছিলে। যোৱা বছৰ 2টা হৈছিলে। সেই তেনেকৈ 2জন ব্যক্তি মোক এনেধৰণৰ চকাটো সলনি কৰিছিল, কিন্তু টকা বিচৰা বা কোনো বিনিময় বিচৰা নাছিলে। মই দিয়া চুক্তি হয়তো নোলোৱা নাছিলে। আৰু গোটেইকেইজনে একেধৰণে কৈছিল যে আপুনি কিবা এটা দিলে আমাৰ যিটো বিশ্বাস আমাৰ সম্পৰ্কটো শেষ হৈ যাব। গতিকে মই ভাবোঁ যে আমাৰ লগত যে সত্যশ্বৰ আছে, যে এজন মহান ঈশ্বৰ আমাৰ লগত সদায় থাকি আমি যি সময়ত কিবা এটা সমস্যা কৰিলে আমি বিচাৰিলে ভাবিলে যে আমাক সহায় কৰে, সেয়ে মই ঈশ্বৰক ধন্যবাদ দিছোঁ কোটিবাৰ। আৰু সেই ব্যক্তিজনে ৰাতি সেই গায়ন বায়নত থকা ব্যক্তিজন ৰাতি যেতিয়া মই ঘৰ পাইছোঁগৈ 10টাৰ আগমুহূৰ্তত সিহঁতে মই ঘৰ নোপোৱাৰ আগতে সিহঁতে আকৌ মোলৈ ফোন মাৰিলে যে দাদা আপুনি ভালে কুশলে ঘৰ পালেগৈনে। আৰু সেইটো এটা আজি যে মানৱতা আছে, সেই মানৱতাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু হয়তো ঈশ্বৰে আমি বিশ্বাস কৰিছোঁ ঈশ্বৰে যাতে সিহঁতক ভালকৈ এনেদৰে ৰাখক আৰু হয়তো ঈশ্বৰে সিহঁতক ব্যৱহাৰ কৰিলে। সেয়ে মই পুনৰ কোটিবাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ। আৰু মোৰ এই আছিলে এটা জীৱন্ত সাক্ষৰ। প্ৰেইজ দ্য লৰ্ড।